এই শুনছ না এই সিদিনাখন যে গুৱাহাটীত গিলে মই একেবাৰে মোৰানকে পাহৰিব লাগে না এটা কথা তইও ইমান লৰা লৰি কুলে মই আগতে যদি কুলি হয় তেতিয়াহ'লে মই বহুত কথাই ভাবিব পাৰো হয় ৰাতিপুৱা ৮টানিকে ওলালিতো একেবাৰে পিছতহে মনত পৰিছে মই তুই যাৰ পিছত মানে মৃজিতে নকলি কি ক'ব খুজিছে এইচোন মামাই বোলে একেবাৰে তোতে বোলে ফ্লাইঅভাৰ গিলা দিছি বোলে এইরা আমার ইয়া সারগাঁওর পরে নাম খোলা লাগি যাওয়ার রাস্তাটো একে বুরখন দিলে ইমান একেবারে পানি হয় তোর রাইজে দেখা পাইছি গোটাই এতিয়া যদি সিয়া আমাকো যদি এখন একেবারে ফ্লাইঅভার দিল হয় দিনাখনে কি নকলি আকৌ কথাটো পাহৰিব লাগে পাগলি নিচিনা যে কথা মূৰতে নাথাকে একেবাৰে ইমান ধুনীয়াকে একেবাৰে উৰি যাই যে বাবাৰ লগাইলে গুৱাহাটী গিলে তো কিমান বনাই দিছি আৰু কেতিয়াবা যাবি যামতো ইবৰ একেবাৰে কোঠাটো মই পাহৰিব পাৰো যাবা সিদিনা মোৰ বৈ লাগছে তই যে কৈছে ৰাতিৰ কথাটো ক'ব লাগে বুলি তোৰো ভালে নিছি তো মই ৰাতিৰ কথাটো কম যেতিয়া যাম দেই তেতিয়া আমি ইটো কথা আলোচনা কৰিম কৰি একদম মই যাই ডাইৰেক্ট মামাৰ ওচৰত ইটো কথাই কম মই তাকেতো সেইকাৰণে কুবাত গিলি মানে এইৰা আগতে ধুনীয়াকে কুবা লাগে এই দেউতাকে এটা কথা মন কৰিছে না আমাৰতো ঘৰখনত কিবা এটা এৰি কিবা কিবি হৈয়ে আছে এই কিবা আজি এটা কিবা হাঁহ মৰছি থপকে সেইৰা পুৰুষীয়া বুঢ়া চানাটো ধপকে একেবাৰে মুৰিয়ে থাকলা টকা পইচা গিলো হাতত নাথাকছি একফালৰ পৰা আনা একফালৰ পৰা যাকে কোনে কি চুহিছে ঘৰখনত টকা পইচাও হাতত নাথাকে মোক তাকে ভাবি থাকো কিবা এটা ঘুচি ঘৰখনত চাৱা চিতা কৰিব লাগিব অলপমান তই ঠিক কথাটোৱে কলিয়ে ময়ো চিন্তা কৰি আছো কি যে হৈছে ঘৰখনত সিদিনা গুৱাহাটীত গেল ভাবছিলং মামায়ে বাগানখনকে দিব আৰু য'ত গেলেও তেনে একো কাম সিদ্ধি নহয় তাকে ভাবছো মই ফাং ফুং চৌধুৰী না কিবা নাম এটা আছে তাৰ তাতে অলপ কিবা চাই আহোঁ নেকি এই দেউতাকে যাৰ কথা ভাবছ তাৰ কাম নাই এইয়া হিৰিজি পৱন বুনিয়াজি তাতে যা তাৰ কাম গিলাখান চাৱা গিলাখান একেবাৰে ঠিক ঘূৰি দিব পাৰে তাতে যা তই তুই ঠিক মনত পেলাই দিছা তাৰ নাম পৱন বনিয়া ইয়ে কাম কৰিব পাৰিব তাৰ ঠিকনা বিলাকো ঠিক লাগে তাৰ তাতে যাং দে মই এই মাক আৰু জীয়াকে চাইকেলখন চলাব লাগে বুলিহে জানে সিহঁতে নিজৰ দেহাকেইটা চিকিনাব জানে মাত্ৰ চাইকেলখন যে অলপ চাফা কৰি থব লাগে সেইখিনি সিহঁতৰ মানে কাম ধৰ একো নাই অলপ চাইকেলখন মুচি লওঁ অলপমান তেলকে সানো চাইকেল মাজি আছা অলপ চিনা হেন লাগছে দেখোন এই চাহগাঁও নহয় না আপুনি পিছে কিবা উদ্দেশ্য লৈ আহিলে নিশ্চয় আপুনি কওকচোন কওক কি উদ্দেশ্য লৈ আহিলে আপুনি হয় মই এটা ডাঙৰ দৰকাৰ লৈ আহিলো কওকচোন কওক কিনো ইমান ডাঙৰ কথা আমাৰ ঘৰখনৰ একে বহুত কিবা কিবি হৈ থাকে টকা পইচা একে খোলা উঠি গেছি একো নাথাকে আৰু একো ফালৰ পৰা মানে কিবা জৰা নাখায় তাকে অলপ চাই যাম বুলি আহিলো তাকে ইমান চিন্তা কৰি আছে মই চব ঠিক কৰি দিম চাই দিম চিন্তা কৰিব নালাগে দেচোন বাৰু দেচোন ক'ত কি হৈ আছে মই চাই দিম কোনোবাই কিবা কৰিবও পাৰে আজিকালি মানুহবিলাকৰ মন গিলা ভাল নহয়তো গতিকে আপুনি চিন্তা কৰিব নালাগে মই চব চাই দিম এইখিনি লোকচোন আপুনি
ঠিক আছে আপুনি অলপ বহক মই আহি আছো হেৰি পিছে মই আৰম্ভটো কৰো হয় 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 মনুমা সিদিনাখন যে গুৱাহাটীত যোৱা বুলি কৈছিলি তহঁতৰ মানুহটো কিনো হলে খবৰ কিবা যে ভাল খবৰ বুলি কৈছিলি কাম নাই কিছিল এইয়া হেৰিয়ে কিবা কিবি ভাগ বিতৰণ কৰিছিল বোলে বাগান গিলা স্কুল গিলা আৰু বহুত কিবা কিবি ডাঙৰ ডাঙৰ বস্তু নাপালা ভাগত নাপালা তাৰমানে হেৰি ডাঙৰ ডাঙৰ মানুহগুলো নখে দিব বুলিও আমাৰ দেউতাকে নামটো দি থৈছে কি হয় ৰে এতিয়া ভাগ্যৰ কথা দিছোন দে তই যে কি কৈ আছা মই একোৱে ধৰিব পৰা নাই কাৰ কথা কৈছা বাৰু কি সম্পত্তিৰ ভাগ বিতৰণৰ কথা কিনো হা হেতে মামাৱে এই মামাজি ইটা মামাই মামিক একেবাৰে ডাঙৰ ডাঙৰ সা সম্পত্তি গিলা খান বাগানাত কেইৰা ডাঙৰ ডাঙৰ স্কুল গিলা খান সেইগিলা ইটা একে মামাই চব ভাগ বিতৰণ কৰি দিব বুজি পাইছা সেইটো কথা হে পিছে এতিয়া কিবা পালা না নাই দিলা না কিবা পাবুডাল নাই মুখখন লৈ বোলে গোট লৈ বোলে 7টা 7:30 মানত ওলাইছেহে ভোকে পিয়াহে কিবা কোঠাই কোঠাই সুধ আছে এই ৰে কোনো কিবা দৰকাৰ আছিলে না কি সেইটো কথা সুধিছোন কিবা এই তামোল খা দৰকাৰ মানে এই সিদিনাৰ কথাটোতে আছিলো মই খতৰত যোৱা কথাটো যি কৈছিলি যাবি না নাই এতিয়া যাম কিয় নাযাম মই ফাকুৰ নাই নহয় খাব নিচিনা যামে দৰকাৰ দিনটো আছে দেওবাৰ মানে যাওঁতে চুলিকেইটাৰো স্কুল বন্ধ থাকবো লৈ যাব পাৰিম এই হেৰি কৰং দে পিলপিলিকে থৰং দে বেটাৰী গাড়ী এই কিবা গিলিপ মাৰা গাড়ী হলে মাৰ কিবা মাথা ঘূৰে ভূমি হবা খোজে বেটাৰী গাড়ীতে যাম দেনে আমাৰ ইয়াত দেউতাকে আৰু ইয়াৰ চুলিটো ধৰ ওলাবা দিবি যাই যদি যাব কথাটো অলপ বেলেগ মানে কোনো মানুহে একো কৰা নাই হয় না কথাটো হৈছে কি জানে আপোনালোকৰ ঘৰত এটা স্মাৰ্ট মিটাৰ লগোৱা আছে এইয়া মই ঠিককে ধৰছো না ঠিক ধৰছে এই স্মাৰ্ট মিটাৰে একে সুহি সুহি নি আছে একফালৰ পৰা হয়না মানে আৰু নিব কিবা উপায় আছে না আছে তাৰ ব্যৱস্থা মই কৰি আছো দেচোন চিন্তা কৰিব নালাগে মই পানীখিনি জাৰি দিম আৰু এইখিনি নি পেলাই মিটাৰে চিটাৰে একেবাৰে ঘৰে চাৰিওফালে চিটি দিলে হ'ব ব্ৰহ্মা বিষ্ণু সত্য তিনি সত্য খাই গৈছো আগতে যি নিলি আৰু এতিয়া যাতে এইটো লৈ যাও মই ক'লোৱে নহয় মিটাৰতো ভালকে মাৰি দিবি অলপ আৰু গোটেই লাইট চাইট যত যি আছে চব গোটেই অলপ মাৰি দিলি হ'ল বুজি পাইছা ৰ'ব মই আৰু অলপ চাব লগা আছে আপোনাৰ আপোনালোকৰ ঘৰৰ চৰকাৰী দিয়া এটা গাছৰ বুলি আছে আৰু ঠিক ধৰছি আৰু গাছৰ বুলিতে একেবাৰে মুনিয়া লাগি আছে একদম ঠিকই ধৰছি গাছটো একদম মুনিয়া লাগি মৰম হৈছে
বান্ধিব পৰা নাই অ এতিয়া এটা আপুনি কাম কৰিব লাগিব কেনেকুৱা কাম 3জন গিয়েটি বহাব লাগিব মানে কথাটো বুজি নাপালো মই এই 3জন মানুহ মাতি আনি দিছো নাই ভালকে এসাঁজ খুৱাব লাগিব হ'ব হ'ব আৰু খোৱাৰ পিছতো এটা কাম আছে মানুহ 3টা কেনেকুৱা হ'ব জানে না কেনে এটা হ'ল গিৰুৱা কাপোৰ পিন্ধা মানুহ হ'ব লাগিব আৰু এটা হ'ব ট্ৰেক্টৰৰ ড্ৰাইভাৰ আৰু এটা হাতীমাউত হ'ব সেইটো হ'ব হাতীমাউতহে অলপ পাৱা টান হ'ব নেকি অলপ এতিয়া অসুবিধা হৈছে হ'লে পাম দে পাম সেইটো আনব লাগিব আনি 3টাকে এসাঁজ খুৱাই খাৱা হোৱাৰ পিছত সিহঁতক গাছৰ পুলিটোত অলপমান বুজি পাইছে নে কি ক'ব খুজিছো কি মুকি দি থৈ দিব যাব লাগিব আৰু তেতিয়া চাই দেখবি গাছৰ পুলি হয় না এইটো আৰু ফাই মাৰি আহিব হ'ব হ'ব ইমান পুলম ৰুগলিৰ চুকে আন্ধাৰে হলে নহয় তাতে কথা আছে নহয় আকৌ চাৰা ফুকা কৰোঁতে কিবা কৰোঁতে দেৰি হ'বই অলপ ইমান পুলম লাগে না কিনো কোলাৱে অলপ বুই ভাজিছো নাই ইমান ভাষা লাগি আছে মোৰ কচোন অলপ আগত কিনো কোলা আমাৰ ঘৰত যি স্মাৰ্ট মিটাৰটো আছে ইটোৱে বোলে আমাৰ ঘৰখন চবকে চুহি চুহি খাই আছে বোলে মই ভাবছো ইমান বিল আহে আৰু আমাৰ যি গাছল পুৰি ৰুছিল ইটো মুনিয়া লাগি মৰম মৰম হৈছে না সিটো বোলে এটা গিয়াতি লেঠা হৈছে বোলে কিবা গিয়াতি মাতি পেলাই ভাত কিবা খোৱা দিছে আৰু ই এটা কথা কলা আচৰিত কথা কৈছে ই গিয়াতি কেইটা ভাত খোৱাৰ পিছত বোলে গাছৰ পুলিটো বোলে মুখবা লাগে বোলে যি কৰবা দিছে কি কৰিম সেইকাৰণে মই কেতিয়াবা চাবা যা বুলি কৈছিলো জানিয়ে সি বহুত চাৱাটো ভালে তাৰ একে বহুত মানুহ আহি থাকে বোলে ভাল মই অলপ স্ট্ৰং দে যা কাপোৰ কানি ওলাই ফুৰি হাত দুটা ধুই পেলাই যা মই ইফালে কিবা কিবি কাম আছে